ভৰ বাৰিষাৰ দিন যিমানে চমু চাপি আহিছে সিমানে নলবাৰী জিলাৰ বিভিন্ন বানাক্ৰান্ত যি অঞ্চল এই অঞ্চলৰ লোকসকল আচলতে চিন্তিত হৈ পৰিছে বিভিন্ন সময়ত ভৰ বাৰিষা তেওঁলোকসকল আচলতে নিদ্ৰাহৰণ হয় বাৰিষাৰ দিনত তেখেতসকলৰ টোপনি নাহে আৰু এনেকুৱা ধৰণে আমাৰ সাংবাদিক সেই স্থানলৈ বিশেষকৈ বুঢ়াদিয়া নৈৰ কাষৰ যি কেইখন গাঁও কেইবাখনো গাঁও জলমগ্ন হয় প্ৰত্যেক বছৰে এই ভৰ বাৰিষাৰ দিনত তেখেতসকলে আচলতে চিন্তিত হৈ পৰে নিহাৰ ভাৱত তেখেতসকল আচলতে টোপনি নাহে আৰু এনেকুৱা ধৰণে আচলতে খুব চিন্তিত হৈ পৰিছে বিভিন্ন অঞ্চলৰ গয়া কিন্তু সেই স্থানলৈ হয়তো চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল চৰকাৰৰ দৃষ্টিগোচৰ হোৱাৰ পিছত বুঢ়াদিয়া নৈৰ দক্ষিণ পাৰ যদি আমি চাবলৈ যাওঁ শিৱথানৰ পৰা বাবথানৰ এই পথটো অৰ্থাৎ বুঢ়াদিয়া নদীৰ দক্ষিণ পাৰৰ এই যিটো মথাউৰি এই মথাউৰি নিৰ্মাণৰ কাৰণে চৰকাৰে ধাৰ্য কৰিছিল প্ৰতি কিলোমিটাৰত 1 কোটি টকাকৈ অৰ্থাৎ যদি আমি শিৱথানৰ পৰা চামতা শিৱথানৰ পৰা যদি বাবাথান মোৱা হয় যি মথাউৰি এই মথাউৰিলৈ যদি যাওঁ প্ৰায় 8 কিলোমিটাৰত 8 কোটি টকা চৰকাৰে ধাৰ্য কৰিছিল আৰু সেইমতে ঠিকাদাৰে কাম কৰিছিল কিন্তু ঠিকাদাৰৰ কাম কেনেকুৱা ধৰণে ৰাইজ ফলপ্ৰসূ হ'ব পাৰিবনে আচলতে যদি মথাউৰি নিৰ্মাণৰ কাম আমি যদি সেই জিয়া ছবি যদি আমি দেখুৱাও তেতিয়াহ'লে আচলতে চিন্তিত হৈ পৰিব হয়তো আগন্তুক যি ভৰ বাৰিষা আহি আছে এই বাৰিষাত কিন্তু পুনৰ বৃহত্তৰ পশ্চিম নলবাৰীত কেইবাখনো গাঁও জলমগ্ন হ'বলৈ গৈ আছে ঠিকাদাৰে কাম ঠিকেই কৰিছে ঠিকাদাৰৰ মতে যদি কাম হৈছে তেনেহ'লে পৰৱৰ্তী এই যে ভৰ বাৰিষা আহি আছে তেনেহ'লে কিন্তু পুনৰবাৰ জলমগ্ন হ'বলৈ গৈ আছে বৃহত্তৰ পশ্চিম নলবাৰী এনেকুৱা ধৰণে পশ্চিম নলবাৰী বিভিন্ন অঞ্চলৰ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে এই যে মথাউৰিৰ নামত চৰকাৰে আবণ্টন দিলে প্ৰায় 8 কোটি টকা কিন্তু আচলতে মথাউৰিৰ কাম সম্পূৰ্ণ হ'ল নে এক লেহেমীয়া গতি চৰম দুৰ্নীতি বুলি অভিযোগ কৰিছে একাংশ স্থানীয় লোকে এই বুলিও অভিযোগ কৰিছে যে মন্ত্ৰী কেবিনেট মন্ত্ৰী জ্যেষ্ঠ মন্ত্ৰী অসমৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত আচলতে যদি এনেকুৱা ধৰণৰ অভিযোগ লৈ যায় তেনেহ'লে পালি নেতা সমষ্টিৰ পালি নেতাসকলে তেখেতসকলক মন্ত্ৰীৰ কাষত যাব নিদিয়ে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে যদি আমি চাবলৈ যাওঁ কিছুমান পূৰ্বে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাও এই মথাউৰি স্থানলৈ গৈছিল আৰু তদাৰক কৰিছিল সিমানখিনিলৈকে ঠিকে আছে কিন্তু ঠিকাদাৰে এক প্ৰকাৰ ৰাইজৰ অভিযোগ মতে মই মমতালিৰে কাম কৰিছে আৰু যি আমাৰ মথাউৰি যি কাম কৰিছে ঠিকাদাৰে আচলতে যদি এই ছবিখন আমি ছবিখন নিশ্চয় দেখুৱাম কেনেকুৱা ধৰণে কাম কৰিছে আৰু যি ঠাইত জিঅ' বেগ ব্যৱহাৰ কৰিব লাগে জিঅ' বেগ এই মথাউৰি পাৰত জিঅ' বেগ কিছু অংশত দিছে আৰু অভিযোগ অনুসৰি এই যে মথাউৰিটোৰ পাৰত প্ৰায় 3 ফুট মাটি দিব লাগে কিন্তু অভিযোগ অনুসৰি স্থানীয় লোকে অভিযোগ কৰিছে তাত কৰবাত 1 ফুট কৰবাত 2 ফুট মাটি দি দায়িত্ব সামৰিছে এক প্ৰকাৰ এই ঠিকাদাৰে আচলতে এই মথাউৰিৰ যে নিৰ্মাণ কামৰ আঁৰত থকা ঠিকাদাৰ কোন পৰৱৰ্তী সময়ত আমি প্ৰতিবেদন প্ৰকাশ কৰিম এই ঠিকাদাৰসকল কোন ঠিকাদাৰে আচলতে নিজ খেলখুচিত কাম কৰি আছে কিন্তু এই যে মথাউৰি অৰ্থাৎ বুঢ়াদিয়া নদীৰ দক্ষিণ পাৰৰ যি মথাউৰি 1984 চনৰ পৰা তাত জলমগ্ন তাত বানপীড়িত লোকসকলে ভয়াৱহ সন্মুখীন হৈ আহিছে পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে সেই সময়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনে 1984 চনতে গৈ প্ৰায় 9 লাখ টকা অনুদান দিছিল আৰু সেইমতে তাত কাম কৰিছিল কিন্তু সেই কাম আচলতে সেই মথাউৰি বান্ধে আচলতে যে বানৰ পৰা ৰক্ষা কৰিব পৰা নাই পৰৱৰ্তী সময়ত পুনৰ কংগ্ৰেছ চৰকাৰ আহিল কিছু টকা অনুদান দিয়ে আচলতে স্থানীয় লোকে অভিযোগ কৰা মতে কি কংগ্ৰেছ চৰকাৰে হোক বা বিজেপি চৰকাৰে হোক যিসকল পালি নেতা এই পালি নেতাৰ উদ্ভাণ্ডলিৰ কাৰণে আচলতে তাত কোনো ধৰণৰ মথাউৰি সম্পূৰ্ণ হৈ আজিলৈ নুঠিল যদি চাবলৈ যাওঁ আমি প্ৰাককলন মতে জিঅ' বেগ আৰু 3 ফুট ওখ হ'ব লাগে তাৰ বিপৰীতে স্থানীয় লোকে অভিযোগ কৰিছে মই পুনৰবাৰ কম কৰবাত 1 ফুট মাটি দিছে কৰবাত 2 ফুট মাটি দিছে কিন্তু এতিয়া কথাটো হ'ল জলসম্পদ বিভাগৰ বিষয়া জ্ঞাতসাৰে একাংশ ৰাজনৈতিক পালি নেতাৰ ছত্ৰছায়াত লুণ্ঠনৰাজ চলি অহা বুলি এক প্ৰকাৰ স্থানীয় লোকে অভিযোগ কৰিছে আমাৰ সাংবাদিক সেই স্থানলৈ গৈছিল বুঢ়াদিয়া নদীৰ যি চামতা শিৱথানৰ পৰা বাবাথানলৈ এই যে লহপুৰলৈ যোৱা যি মথাউৰি কাম বৰ্তমানে চলি থকা বুলি ক'ব নোৱাৰি তাত অভিযোগ অনুসৰি কাম
সম্পূৰ্ণ কাম কৰা শেষ বুলি কৈছে স্থানীয় লোকে, কিন্তু শেষ যদিও হৈছে তাক কোনো চেইন কেবেলৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। বোকাময় সদৃশ পৰিৱেশ, যদি বানপানী হয় প্ৰত্যেক বছৰে হয়, কিন্তু এই মথাউৰি পুনৰ ছিঙি দিব। আচলতে বিজ্ঞানসন্মত, চৰকাৰী বিজ্ঞানসন্মতভাৱে যি মথাউৰি নিৰ্মাণ কৰিম বুলি চৰকাৰে ঘোষণা কৰিছে, তেনেস্থলত টকা অনুদান দিছে, চৰকাৰে টকা অনুদান ঠিকেই দিয়ে, কিন্তু একাংশ যি স্থানীয় লোকে অভিযোগ কৰিছে, যি আচলতে বুথ পৰ্যায়ৰে হওক বা যি শক্তি কেন্দ্ৰৰ আহ্বায়ক বা মণ্ডল পৰ্যায়ৰ যিসকল নেতা, এই নেতাসকলে স্থানীয় লোকৰ যি অভিযোগ, এই অভিযোগ দিবলৈ যদিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰলৈ যায়, এইসকল নেতাই তেওঁলোকক বাধা আৰোপ কৰা বুলি এক প্ৰকাৰ চৰম আচলতে এক প্ৰকাৰ তেখেতসকলে এক অভিযোগ উত্থাপন কৰিছে। আৰু আন প্ৰকাৰে এইটো কথাও কৈছে, যদি এনেকুৱা ধৰণৰ অভিযোগ লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰলৈ এই সাধাৰণ গঞা যায়, তেনেহলে আঁচনি কাটি দিম বুলি এক প্ৰকাৰ ইংগিত দিয়ে, ভাবুকি দিয়ে। এনেকুৱা ধৰণৰ অভিযোগ আমাৰ হাতলৈ আহিছে। আমাৰ সেই স্থানত সাংবাদিক গৈছিল, সেই যি দুৰ্ভগীয়া লোক বা প্ৰত্যেক বছৰে ভুক্তভোগী, বানৰ লগত ভুক্তভোগী, আচলতে এবুক পানী আমি বানৰ নিজ কৰিবলৈ যাওঁ সেই স্থানলৈ, কিন্তু আমি ভাবো বানৰ নিজ কৰিবলৈ যোৱাৰ আগতে যদি আমি আচলতে এনেকুৱা ধৰণৰ চৰকাৰক দৃষ্টিগোচৰ কৰিব পাৰো যে আচলতে কান্দনত থাকি পৰে সেই স্থানীয় লোকসকল। যদি আমি চাবলৈ যাওঁ যে 1984 চনৰ পৰাই বুঢ়াদিয়াৰ যি বানপানীয়ে প্ৰায় পশ্চিম নলবাৰীৰ কেইবাটাও অঞ্চল, প্ৰায় 16খনকৈ গাঁও, হলমাৰা, আমনি, লখপুৰ, খেলোৱা, হেলচা, বাদেহিলা, দাহদিকে ধৰি প্ৰায় 16খন গাঁও ৰাইজক জ্বলা-কলা খুৱাই আহিছে। কিন্তু আজিলৈকে যিসকল আচলতে ঠিকাদাৰ বা যিসকল আচলতে লুণ্ঠনৰাজ নেতা, তেখেতসকলৰ আচলতে উৎপাতত এই স্থানীয় লোকৰে যি দুৰ্ভোগ, এই দুৰ্ভোগ আচলতে দূৰ হোৱা নাই বুলি স্থানীয় লোকে অভিযোগ কৰিছে। আমি সেই সময়ত সেই স্থানলৈ গৈ স্থানীয় লোকৰ পৰা কোনে কাম কৰি আছে এই কথা জনাৰ কাৰণে আমি ঠিকাদাৰ কোন এই কথা আমি জানিব বিচাৰিছিলো। তেতিয়া আমাক এটা নম্বৰ দিছিলে, কণ্টেক্ট নম্বৰ দিছিলে, আৰু আমি সেই স্থানৰ পৰা আমাক ঠিকাদাৰ বুলি কৈছিল, আমি সেই নম্বৰ কণ্টেক্ট কৰিছিলো, যোগাযোগ কৰিছিলো সেই ঠিকাদাৰৰ লগত, যিটো আমাক নম্বৰ সেই স্থানত দিছিল স্থানীয় লোকে ঠিকাদাৰ বুলি কৈছিল। তেতিয়া আমি সুধিছিলো যে ইয়াত নাম ফলক নাথাকে নেকি, কিমান টকাৰ কাম, ইষ্টিমেটটো কিমান কিলোমিটাৰ কাম হ'ব লাগে, এই ধৰণে আমি কথাখিনি জনাৰ কাৰণে আমি ঠিকাদাৰৰ লগত কণ্টেক্ট হৈছিলো, যোগাযোগ হৈছিলো। তেতিয়া তেখেতে কৈছিল যে MGMDৰ কামত হেনো ফলক থাকে। পাটোৱাৰী ছাৰৰ স্পষ্টকৈ উল্লেখ কৰিছে, পাটোৱাৰী ছাৰৰ কামত কোনো ধৰণৰ ফলক নাথাকে বুলি। সেই ঠিকাদাৰ গৰাকী ঠিকাদাৰ হয়নে নহয় আমি নাজানো, পৰৱৰ্তী সময়ত আমি প্ৰতিবেদন প্ৰকাশ কৰিম, আমি যি বাৰ্তালাপ হৈছিল সেই কথাখিনি আমি প্ৰকাশ কৰিম। কিন্তু আমি সুধিছিলো যে নাম ফলক থাকে নে, কিমান টকাৰ কাম হৈছে তাত, বা কিমান কিলোমিটাৰৰ মথাউৰিৰ কাম, এই কথা জনাৰ কাৰণে আমি নাম ফলকৰ কথা সুধিছিলো, ফলকখন আছে নে নাই। তেতিয়া কৈছিল যে পাটোৱাৰী ছাৰৰ কামত ফলক নাথাকে। এইটো জানো পাটোৱাৰী ছাৰৰ কাম, আৰু পাটোৱাৰী ছাৰৰ কাম হলে যেনিবা নাম ফলক থাকিব নালাগে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন অৱতাৰণা হৈছে আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু যিসকল ঠিকাদাৰ, আচলতে যিসকল ঠিকাদাৰে এই মথাউৰিৰ কাম কৰি আচলতে স্থানীয় লোকৰ যি দুৰ্দশা আচলতে দূৰ কৰাৰ পৰা বহু দূৰত আছে, আচলতে দায়িত্ব সামৰিছে তেখেতসকলে। বিভিন্ন স্থানত আমি গৈছিলো, ইয়াৰ পৰা আৰু অধিক প্ৰায় 4-5 কিলোমিটাৰ দূৰত গৈ আমি লখপুৰ স্থান পাইছিলো। আমাৰ সাংবাদিক আমাৰ লখপুৰ স্থানলৈ গৈছিলো, তাত এক প্ৰকাৰ এনেকুৱা ধৰণে প্ৰতিবাদ ধ্বনি দিছিল যে জলসম্পদ মন্ত্ৰী গৌবেক ধনীও দিয়া পৰিলক্ষিত হৈছে। এতিয়া কথাটো হ'ল, এইসকল যিসকল আচলতে স্থানীয় লোকৰ অভিযোগ অনুসৰি দুৰ্নীতিপৰায়ণ ঠিকাদাৰ বা পালি নেতাৰ কাৰণে হয়তো কাম এই বাৰিষাও কাম সম্পূৰ্ণ নহব, মথাউৰি কাম সম্পূৰ্ণ নহব। কি হিচাপে লৈছে ইয়াত বিভাগীয় কৰ্তৃপক্ষ সেই স্থানলৈ গৈছে নে নাই চৰকাৰীভাৱে? আমি সুধিছিলো এই মথাউৰি স্থানলৈ যেনেকে নিৰ্মাণ কাম চলি আছে, এই স্থানলৈ কেবিনেট মন্ত্ৰী অৰ্থাৎ আমি সেই স্থান যেতিয়া গৈছিলো চামতা শিৱ থানৰ পৰা বাবা থানলৈ, আমি স্থানীয় লোকক সুধিছিলো যে এই স্থানলৈ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সেই স্থানলৈ আজিলৈকে গৈ পোৱা নাই বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে। তেখেতসকলে কৈছে যে আমি মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী হস্তক্ষেপ বিচাৰিছো
যে এই কামটো অতি শীঘ্ৰে চাই ভৰ বাৰিষা নহাৰ আগত যেন এই বানাক্ৰান্ত লোকসকলৰ যি আচলতে নিশা হলে বাৰিষা নিশা হলে তেখেতসকলৰ টোপনি নাহে কোন মুহূৰ্তত তেখেতসকলে ঘৰ উটুৱাই নিয়ে জীৱ জন্তু গৰু ছাগলী উটুৱাই নিয়ে কোনো ধৰণৰ আচলতে ঠিকনা নাই কোন মুহূৰ্তত লৈ যায় এনেকুৱা ধৰণৰ আচলতে ভয়াৱহ সন্মুখীন হয় সেই বানাক্ৰান্ত লোকসকলেহে জানে তেখেতসকলৰ আচলতে দূৰদৰ্শা যিহেতুকে পশ্চিম নলবাৰীৰ বৃহত্তৰ অঞ্চলৰ লোকসকল আচলতে কৃষিজীৱী কৃষি প্ৰধান আৰু তেখেতসকলে কৃষিজীৱী হৈ আচলতে জীৱন নিৰ্বাহ কৰি আছে আচলতে ঠিকাদাৰে নিজ মই মতালিৰে কাম কৰিছে নে আচলতে সঠিক দিশত কাম কৰিছে আমি প্ৰতিবেদন দেখুৱাম সেই অঞ্চলৰ লোকে কি আচলতে ভাষ্য দিছে আৰু আচলতে বৰ্তমান মথাৰিটোৰ পাৰত কি বকাময় পৰিৱেশ জিঅ' বেগ ব্যৱহাৰ কৰিছে নে নাই এনেকুৱা ধৰণৰ আমি এই প্ৰতিবেদন আমি দেখুৱাম কিন্তু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই সকল ঠিকাদাৰ আৰু পালি নেতা বা বিষয়ববীয়া নাকি লগাব পাৰিবনে ইমান চৰকাৰী ধন আচলতে অপব্যয় নহয়নে যদি স্থানীয় লোকসকলে অভিযোগ কৰা অনুসৰি এনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে এক প্ৰকাৰ চৰম দুৰ্নীতি বুলি কৈছে স্থানীয় লোকসকলে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কি ধৰণে ব্যৱস্থা ল'ব এয়া সময়ত হ'ব লক্ষণীয় বিধানসভাৰ সমষ্টি মাননীয় পাটৰি ছাৰক এটা অনুৰোধ যে বিষয়ববীয়া উত্তৰ আমনি গামেৰমুৰি গাঁও পঞ্চায়তৰ ইটা নতুনকৈ উঠছি ৰুবুল কাউন্সিলাৰ জিলা পৰিষদ দিলীপ বৰ্মন আৰু মণ্ডলৰ সভাপতি হ'ল ভাস্কৰ শৰ্মা ডাঙৰীয়া এইকেইজনক আমি ক'বা গ'লে কি হ'ব পাটৰি ছাৰক ক'বা যাওঁ মিটিঙত কিন্তু আমি পালি নেতাই আগবাঢ়ি ধৰে ছাৰক ধৰা হ'লে আমাক চান্স নেদে চান্স মানে সৰু মানুহখিনিৰ কাম নাই তাতে লাগ ধৰিব যায় নৰা হ'লে আমি গুচি আহিব লাগে মিটিঙত যাওঁতেও যাওঁ মাতিও নে আমাক আমি লাগ ধৰিব নোৱাৰোঁ মন্ত্ৰী আজিকালি ইয়াতে দেখাই নাই এবাৰ সভাত আমাৰ এই বাবাথান সভা হয় ফাগুনৰ মাহত সভা গ'ল মাৰ্চৰ কিমান তাৰিখ আছিলে সভা মাৰ্চৰ 17 তাৰিখে সভা আহিছিল ছাৰক নিমন্ত্ৰণ দিছিল আমাৰ এই যিজন ছেক্ৰেটাৰী তেওঁ গাঁও প্ৰধান বাণীকান্ত বৰ্মন তেওঁ মাতি আহিছিল কিন্তু তেওঁ সভাতো অহা নাই ছাৰে ইটা সিদিনা একে ভাষা মিটিঙো আহিছিল আজি 4 দিনমান হ'ল জনকল্যাণ স্কুলত তাতেতো লাগ ধৰিবই নোৱাৰোঁ আগুৰি ধৰে নৰা হ'লে আমি ছাৰক এই কথাটো কওঁ বুলিয়ে গৈছিলোঁ কিন্তু ক'ব নোৱাৰিলোঁ আগুৰি ধৰিছে জিঅ' বেগ এই ধৰক শিৱৰ থানৰ অলপ মাইছে আমাৰ বাবাৰ থানখান এৰি আহি পশ্চিমে আপোনাৰ মথাউৰি কাষ পাইছে নদী আহি আপোনালোকে এতিয়া গেলি দেখাই পাব মোৰ লগত গেলি সেইখিনি জেগা বিৰাট ভয়ানক ৰাতি আমাৰ বাৰিষা আহিলে টোপনি নাহে একো নাই জিঅ' বেগ না আদলা গঁৰালৰ কিবা বাঁহৰে কিবা পুচ্ছা একো ব্যৱস্থা নাই পালি নেতাৰ মানে অটপালিত আপোনালোকে পাটৰি ব্লক কৰিব নোৱাৰোঁ তেওঁলোকে আমাক লাগ ধৰা চান্স নেদে খালি তাহোন বিষয় বাবদ আছে না কোনোবা বুথ আছে কোনোবা শক্তি কেন্দ্ৰ বোলে কিবা কোনোবা মণ্ডলৰ সভাপতি কোনে লগ কৰা তাহোন নেদে এই ছাৰক আমি কৈছোঁ নহয় তুমি কিয় ক'ব লাগে আমি তাৰমানে ভোটাৰ হৈয়ে আছোঁ দুৰ্নীতিয়ে কাৰণ এলা আমি ধৰিব গ'লে বেয়া হয় কিবা আঁচনি আহিলক যদি আমি ধৰিব যাওঁ আমাৰ পৰা কৰ্তন কৰি দিব তাহোন বাবদ থকাবিলাক ভাবুকি দিব দিবই ইটা গেলি দিয়া নাই দিব তাহোনে এটা আমি কথাৰ হেৰিত গম পাওঁ তুমি কিয় লাগ ধৰিব লাগে ছাৰক আমি কৈছোঁ নহয় তোহাৰ কি আছে তাতে আমাৰ কথাই শুনিব ছাৰে সেনেকুৱাও কৈ ক'লি এইটো যিটো আমাৰ জিঅ' বেগৰ হেৰি আছে সেইটোতো জিঅ' বেগ নামাৰি এইটো কিবা ক'লা বেগ এটা মাৰি দিছে বহু জেগাত দেখিলোঁ আমি যোৱাকালি পোখৰাত য'তো দেখা পালোঁ 3 জেগামানত দেখা পালোঁ ক'লা বেগ মাৰা আছে ইপিনে শিৱ মন্দিৰত এইটো ক'লা বেগ মাৰিছে এইটোতো সেই ক'লা বেগটো পানীৰ সোঁততো ফালি পেলাব বহাগ জেঠ এতিয়া বাৰিষাৰ টাইমটোতো মোটামুটি ভৰ বাৰিষা এইবাৰ হ'ল ঠিকাদাৰতো কাম থাকিলেতো ঠিকাদাৰে বৰ্তমান কাম কৰিয়ে থাকিলাক হয় নাই ৰাকেশ বুলি মাতে চেনাজালি এই চামতা কাউচাপাৰা বুলি কয় এইটো আমি জানাত 8 কিলোমিটাৰ জেগা 8 কোটি টকা বুলি গম পাওঁ এতিয়াতো 3.5 কোটি টকাৰো কাম নহয় বিধায়ক আহিছে নাই একদিনো হোৱা নাই কোনো ডিপাৰ্টমেণ্টৰ মানে এনাই ডিপাৰ্টমেণ্টৰ END ডিপাৰ্টমেণ্টৰ মানুহ আহি আছে কিন্তু অফিচিয়েলি মানে হেৰি অহা নাই গুৰুৰ মানে চৰকাৰৰ জনপ্ৰতিনিধি অহা নাই মথাউৰিটোতো এতিয়া যিমান টকাৰ কাম সিমান হিচাপে ক'ৰবাত 4 কোটিমান টকাৰ কাম কৰিলেও ৰাইজ পূৰা সুৰক্ষা হৈ গ'লাগৈ ইয়াতে ক'ৰবাত জাগা লাগি আছে ক'ৰবাত 1 ফুট জাগা লাগি 1.5 ফুট সিহঁতে জোখ কৰিছে মানে য'ত ডাউন আছে তাতেহে জোখ কৰি পেলাই দাগ মাৰিছে এইটো দুৰ্নীতি বিভাগীয়ভাৱে একো ব্যৱস্থা নাই ইয়াত আমি নদীৰ বুকৰ মানুহ আমিতো নাই একদিনো হোৱা নাই
প্ৰমাণ পত্ৰ নাই নাই একদিনো নাই ক'ৰবাত দূৰত আহে কিন্তু নাই ইমান টকাৰ কাম এটা তেখেতে একবাৰ কমচে কম তেখেত নাহিলেও তেখেতৰ তলততো বহুত পালি নেতা আছে সেনেকুৱা মানুহ যদি পঠালাগ হয় কামটো অলপ ভাল লাগ হয় ক'তো জেগাত এতিয়া তেখেতক ক'লে কয় আমাৰ কাম আছে বৰষুণৰ কাৰণে কাম কৰিব পৰা নাই পথাৰততো ধুনীয়া ট্ৰেক্টৰে মাটি কাটি আছে তেখেতৰ যদি কামটো শেষ নলাকে হয় নিশ্চয় কাম কৰি শিকলা হয় তেখেতৰ মতে নিশ্চয় কাম শেষেই হৈছে অলৰেডি পাটৰি মহোদয় ছাৰক এখনিয়ে অনুৰোধ যিটো 8 কোটি টকাৰ কাম এই 8 কোটি টকাৰ ডাইৰেক্ট কাম হোৱা নাই এইটো চৰম দুৰ্নীতি হৈছে আমি বাৰিষা হ'লে ৰাইজে হত্যা ভুঞ্জিব লাগিব তেখেতক আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ